বাইকৰ দামত গাড়ী লাগে পাব হা দিম 1,10,000 টকাত বাইকৰ দামত এখন আপোনালোকে লৈ যাব পাৰিব। বাইক স্কুটি ভাল কণ্ডিশ্যন হলে আমি এক্সচেঞ্জ কৰি দিওঁ। সৰুতে বৰষুণে চলিব পৰা 1,25,000 টকাত এখন লৈ যাব পাৰিব। ডকুমেণ্ট অৰুণাচল নাগালেণ্ড হৈ আছে কোনো বাইকৰ দামত বাইকৰ ৰেটত দি আছে। বাইকৰ ৰেটত দি দিব যে বাইকৰ স্কুটি ৰেটতে পাই যাব। ওকে ঠিক আছে 1,65,000 টকাত মাৰুতি কাৰ লৈ যাওক গাড়ী খালি চলাব লাগে নিব লাগে বাৰিষা আহি আছে একৰ পৰা 1,20 দি এখন ঘৰত লৈ যাব পাৰিব। 1 লাখ টকা দি আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব। আপোনালোকে এল্টৰ বজাৰ চাক এল্টো বা যিকোনো 800 আপোনালোকৰ যদি 2,55,000 টকাত এখন এল্টো আপোনালোকে ঘৰত লৈ যাব পাৰিব। 1 লাখ টকা দি আপোনালোকে এখন মেজিক ঘৰত লৈ যাব পাৰিব। 1 লাখ টকা দি এখন বলেৰো আপোনালোকে ঘৰত লৈ যাব পাৰিব। 2,10,000 টকাত ৱেগনাৰ কিমান কমতকে দি আছো ৰাইজে স্কুটি কিনতকে বাইক গাড়ী কিনক। চুমু গ'ল 2016 লাষ্টৰ হয় 2,55,000 টকাটো এখন ৱেগনাৰ আপোনাক 210 আছে দাম 2,10,000 2,85,000 টকাত এখন সুইফট ডিজায়াৰ পাই আছে আপোনাক আৰু কি লাগে। 2 লাখ টকা দি এখন আৰ্টিগা 7 সিটাৰ আপোনাক ঘৰত লৈ যাব পাৰিব। 2,45,000 টকাত এখন এল্টো আপোনাক লৈ যাব পাৰিব। আৰু এখনৰ দাম আছে আপোনাৰ 250 1 লাখ টকা দি আপোনাক এখন চেলেৰিও ZXI ঘৰত লৈ যাব পাৰিব। 2,80,000 টকাত এখন ইমান ধুনীয়া কণ্ডিশ্যন ব্লু কালাৰ 2 লাখ দি পেলাই আপোনাক এখন ফাইনেন্স কৰি এইকেইটা লৈ যাব পাৰিব। চাওক 3,30,000 টকা এখন 365 185 অনলি 18,000 চলিছে অনলি 18,000 2,75,000 টকাত ৱেগনাৰ দাম অনলি 75 দি দিম 165 1 লাখ টকা দি আপোনাক এখন লৈ যাব পাৰিব। 255 ফুল এসেসৰিজ লোডেড 2,85,000 টকাত এখন এল্টো খুব ভাল কণ্ডিশ্যনত আছে মাৰুতি কাৰ। ইয়াৰ দাম আছে 90। নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ফাইনেলি মই আহি পাইছো সকলোৱে কৈছিলে যে এমডি কাৰৰ আপডেট লাগে বুলি, তো ফাইনেলি মই আহি পাইছো এমডি কাৰত। যদি এখন কম দামত এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেন্তে আহক যোৰহাটৰ এমডি কাৰ। আপোনালোকে দেখা পাইছে গাড়ী ষ্টক। ইয়াৰ আগত ভিডিঅ' দিছিলো আপোনালোকে সকলোৱে মৰম দিছিলে। আৰু যদি আপোনালোকে এখন বাইকৰ দামতো যদি গাড়ী কিনিম বুলি ভাবিছে ৱেলকাম এমডি কাৰ আপোনালোকে পাই যাব। বাইকৰ দামতো গাড়ী বাইক স্কুটি এক্সচেঞ্জতো আপোনালোকে গাড়ী লৈ যাব পাৰিব। আৰু এমডি কাৰ এইপিনে গ্ল' চাইন বেনাৰ দেখা পাইছে এইপিনে এমডি কাৰ লিখা আছে আপোনালোকে চাই লওক। বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। গাড়ী দেখা পাইছে সকলোখিনি গাড়ী ডিটেইলছ দিব চেষ্টা কৰিম। তেন্তে আহক আমি এই ডিলাৰ স্বত্বাধিকাৰী মিণ্টু দাৰ লগত কথা পাতো। নমস্কাৰ। নমস্কাৰ নমস্কাৰ ভালে আছে? ভাল ভাল তোমাৰ ভালনে? ইয়াত আহিছো এটা কাৰণতে বাইকৰ দামত গাড়ী লাগে পাব হা দিম বাইকৰ দামত গাড়ী পাই দিম 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 দি আছো আৰু দিম দিবই অ'কে। মেইন কথাটো হৈছে এমডি কাৰ এড্ৰেছটো কৈ দিয়ক। যোৰহাট সদৰ তিনিআলি নিয়াৰ টুকলাই এমডি কাৰ। অ'কে স্ক্ৰীন নাম্বাৰটো দিয়া আছে, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'লে হ'ল, কণ্টেক্ট কৰি ল'ব পাৰিব। অ'কে আৰু কিবা অসুবিধা হ'লে আমাক ফোন কৰিলে আমি ৰিচিভ কৰি ল'ম। অ'কে ঠিক আছে কোনো আপত্তি নাই। আৰু আমাৰ নআলিত দিও আহিব পাৰিব আৰু গড়ালিত দিও আহিব পাৰিব। ঠিক আছে হয় মেইন কথাটো লৈ আহো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হৈ যায় গাড়ী কৰে নে বেলেগ বাইক স্কুটিও হয়? বাইক স্কুটি ভাল কণ্ডিশ্যন হ'লে আমি এক্সচেঞ্জ কৰি দিম। অ'কে আৰু দুই নম্বৰ কথাটো হৈছে অসমৰ বাহিৰত ক'ত ক'ত ৰিফাইনেন্স কৰি আছে? আমাৰ অৰুণাচল নাগালেণ্ড হৈ আছে। অ'কে ঠিক আছে কোনোবাই যদি অৰুণাচল বা নাগালেণ্ডৰ পৰা চাই আছে তেন্তে ৱেলকাম আহক এমডি কাৰ্ছ। গাড়ী দেখা পাইছে আমি বেছি দেৰি নকৰোঁ। বাইকৰ দামত গাড়ী দিম বুলি কৈছে আমি প্ৰথমে বাইকৰ দামতে গাড়ী চাম। কোনটো দেখাব আহক। এচি পাৱাৰ ষ্টিয়াৰিং সকলোখিনি পাব। এল'হিলৰ পৰা ধৰি দেখাই দিয়ক। এল'হিল সকলোখিনি আছে ইয়াত আৰু খুব ভাল কণ্ডিশ্যনত আছে। আপোনাৰ জেন ইৰ' 2 মডেল হয় 2007 মডেল। ইয়াৰ দাম আছে 110 1,10,000 টকাত বাইকৰ দামত এখন আপোনালোকে লৈ যাব পাৰিব ঘৰত মাত্ৰ 1,10,000 দিয়ক। নেক্সট এখন ক'ব। এখন আছে 2005ৰ মাৰুতি 800 কাৰ। ইয়াৰ দাম আছে 125 1,25,000 1,25,000 টকাত এখন ডাইৰেক্ট বাইকৰ দামত আপোনালোকে লৈ গৈছে। বাইক একদম ৰ'দে বৰষুণে চলিব পৰা 1,25,000 টকাত এখন লৈ যাব। ডকুমেণ্টছ কৰি দিম আমি সকলো ডকুমেণ্টছ ইনচুৰেঞ্চ পলিচিৰ পৰা ধৰি যিখিনি থাকে এইখিনি আমি সকলোখিনি আমি কৰি দিব সেইটো এমাউণ্টতে আমি কৰি দিম। অ'কে ঠিক আছে নেক্সট আমাক স্পাৰ্কখন ক'ব আহক। স্পাৰ্ক দেখাইছো। অ'কে এখন আহি যাব আপোনাৰ 65,000 65 হয় 65,000 এইখনো বাইকৰ দামত বাইকৰ ৰেটত দি আছে। বাইকৰ ৰেটত দি দিব যিহেতু বাৰিষা আহি আছে এতিয়া মানে স্কুটিত বা বাইকত বহুত কষ্ট হয় এটা ফেমিলি যাবলৈ স্কুলৰ কাৰণে বাচ্চা লৈ যাবলৈ পেৰেণ্টছৰ। তো এনেকুৱা এখন গাড়ী লৈ গ'লে সেইটো ৰেটতে বাইকৰ স্কুটি ৰেটতে পাই যাব। অ'কে ঠিক আছে তাৰপিছত নেক্সট আমাৰ 407খন ক'ব। 407 তোমাৰ আপোনাৰ 14 মডেল হয় অল পেপাৰ অ'কে আছে। কালি ফিটনেছ বনাই আনিছো
আপোনাৰ ৰিনিউ কৰিছো মানে আকৌ ইয়াৰ দাম আছে 580 5,80,000 হয় ওকে ঠিক আছে এইখন হৈ গ'ল আপোনাৰ 165 2012 ৰ মাৰুতি কাৰ 165 1,65,000 টকাত মাৰুতি কাৰ ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক এবাৰ ইন্টেৰিয়ৰ চাক কি ধুনীয়া কন্ডিশনত আপোনালোক এবাৰ দেখাই দিছো খুব ভাল কন্ডিশন হৈ আছে কি ধুনীয়া কন্ডিশন হৈ আছে চাই লওক 1,65,000 টকা কৈছে টায়াৰ নুম চিগাই নাই চাই দিয়ক নেগোচিয়েবল হ'ব না হ'ব কিয় নহ'ব চাই দিম সেইটো হৈ যাব ন এইটো ধুনীয়াকে এই কৰিয়ে দিছো চবকে ঠিক আছে নেক্সট আমাক ক'ব এইখন ভেনু হয় টপ মডেলটো হয় টাৰ্বো ইয়াৰ দাম আছে আপোনাৰ 695 ওকে নেক্সট এখন ক'ব বেলেনো আলফা ডিজেলত হয় 18 মডেল হয় আলফা টপ মডেলটো হয় ইয়াতো জানে বেক কেমেৰা এয়াৰ বেগ সকলোখিনি পাই যাব ওকে ইয়াৰ দাম আছে 490 এখন যদি প্ৰফাইল ভাল থাকে কিমান দিলে ওলাই যাব 120-30 ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1ৰ পৰা 120 দি এখন ঘৰত লৈ যাব পাৰিব কি ধুনীয়া কন্ডিশনৰ বেলেনো আপোনাকে চাই লওক নেক্সট এখন এল্টো ক'ব এখন হৈ গ'ল আপোনাৰ 2022 মডেল হয় এলেক্সাই অপচনেল হয় ডাবল এয়াৰ বেগ পাব আপুনি ফাৰ্ষ্ট অনাৰ হয় ইয়াৰ দাম আছে আপোনাৰ 430 4,30,000 ওকে ঠিক আছে এখন 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব এল্টো ইনক্লুডিং অল ডকুমেন্টেশন আপোনাকে এল্টোৰ বজাৰ চাক এল্টো বা যিকোনো 800 আপোনাক যদি বাইকৰ দামত যদি গাড়ী বিচাৰিছে এমডি কাৰ্ছত আপোনাকে আহক নেক্সট আমাক এখন ক'ব ওয়েগনাৰ 2017 মডেল ইয়াৰ দাম আছে 365 3,60,000 365 3,65,000 ওকে ঠিক আছে 3,65,000 টকাত এখন ওয়েগনাৰ আপোনাকে পাই আছে কি ধুনীয়া চাই লওক ওয়েগনাৰ VXI ন হয় ওকে টাটা টিয়াগো টপ মডেলটো হয় ইয়াৰ দাম 20 মডেল হয় ইয়াৰ দাম আছে 490 ওকে নেক্সট এখন এল্টো ক'ব অল্টো 2014 মডেল 255 হয় 2,55,000 টকাত এখন এল্টো আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ ওকে ঠিক আছে নেক্সট আমাক এখন মেজিক ক'ব মেজিক প্যাসেঞ্জাৰ মেজিক হয় এখন অল পেপাৰ কৰি পেলাই আমি দিম মানুহক 450 ওকে আৰু BS4 মডেল হয় BS4 ফাইনান্স হ'ব ফাইনান্স কিমান দিলে ওলাব এখন 2 ভিতৰত দিলে ওলাই যাব 150 ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন মেজিক ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বলেৰো ZLX 2016 মডেল হয় খুব ভাল কন্ডিশন আছে গাড়ীখন ইয়াৰ দাম আছে 550 ওকে ঠিক আছে এখন প্ৰফাইল ভাল আছে 1.5 লাখ মান দিলে ওলাই যাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন বলেৰো আপোনাকে ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক এখন ওয়েগনাৰ ক'ব ওয়েগনাৰ 2011 লাষ্টৰ হয় ইয়াৰ দাম আছে 210 2,10,000 টকাত ওয়েগনাৰ না একদম কমত দিছে এবাৰ একদম কমত মানে বাৰিষা আহি আছে মই ক'লো নহয় ফ্ৰেন্সৰ কিমান কমত দি আছে দি আছো ৰাইজে স্কুটি কিনতকে বাইক গাড়ী কিনক ইয়াৰ মানে আপোনাৰ ফিচাৰ্ছ পাব আৰু সেফটি থাকিব গাড়ীখন থিংকিংটো ভাল দেখোন মানে বাইকত কোনো সেফটি নাই দেই গাড়ীত সেফটি পাব ন হয়তো ঠিক আছে নেক্সট আমাক ক'ব এখন সুমো সুমো গ'ল 2016 লাষ্টৰ হয় ডিআই ইঞ্জিন হয় এটো 550 5,50,000 হয় ওকে ঠিক আছে নেক্সট আমাক ক'ব এখন ওয়েগনাৰ ক'ব এটো ZXI হয় 2020 লাষ্টৰ হয় ইয়াৰ দাম আছে 590 হয় ওকে এখন ওয়েগনাৰ ক'ব এখন 2013 ৰ হয় VXI মডেলে হয় 255 2,55,000 টকাটো এখন ওয়েগনাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব ফাইনান্স হ'ব এখন আৰামত হৈ যাব ন ওকে নেক্সট আমাক ক'ব ডেটছন ৰেডিগো 2016 লাষ্টৰ হয় 210 আছে দাম 2,10,000 ওকে ঠিক আছে নেক্সট এখন ক'ব i20 গ্ৰেন্ড হয় স্পৰ্টছ মডেল হয় 2018 ৰ ইয়াৰ দাম আছে 450 4,50,000 ওকে ঠিক আছে নেক্সট আমাক এখন সুইফট ডিজায়াৰ ক'ব সুইফট ডিজায়াৰ আছে আপোনাৰ 2016 লাষ্টৰ হয় ইয়াৰ দাম আছে 430 4,30,000 টকা হয় ওকে ঠিক আছে নেক্সট এখন ক'ব সুইফট ডিজায়াৰ VDI হয় ডিজেল ভাৰ্সন 15 মডেল হয় একদম টিপ টপ কন্ডিশনত আছে ইয়াৰ দাম আছে আপোনাৰ 285 2,80,000 টকাত এখন 285 2,85,000 টকাত এখন সুইফট ডিজায়াৰ পাই আছে আপোনাক আৰু কি লাগে আপুনি গাড়ী ইমান ৰাখি থৈছে ঘুমাবই জাগা নাই থাকে ওকে ক'ব এখন সুমো 15 ৰ সুমো গ'ল ডিআই ইঞ্জিনে হয় ইয়াৰ দাম আছে 330 3,30,000 টকা হয় 3,30,000 টকা সুমো গ'ল ডিআই ইঞ্জিন 1 পৰা 1.5 লাখ টকা দিলে ওলাই যাব না এখনটো কেছ ল'ব লাগিব সুমো ফাইনান্স নহয় ন হয় ঠিক আছে নেক্সট আমাক এখন ক'ব আৰ্টিকা আপোনাৰ 19 লাষ্টৰ হয় আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় ইয়াৰ দাম আছে
890 890 হয়। এখন 2 লাখ মান দিলে ওলাই যাব ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন আৰ্টিগা 7 সিটাৰ আপোনাক ঘৰত লৈ যাব খুব পাৰিব ধুনীয়া হৈছে কন্ডিশন গাড়ীখন খুব ধুনীয়া ন ওকে ঠিক আছে নেক্সট আমাক ক'ব থাৰ 21 ৰ হয় অ। 1350 1350 ডিজেল 4x4 হাৰ্ড টপ হাৰ্ড টপ অ। ওকে নেক্সট আমাক এখন ক'ব বেলেনো বেলিনো আপোনাৰ 19 ৰ হয় অ। 19 লাষ্টৰে হয় ইয়াৰ দাম আছে 560 560 হয়। ওকে ঠিক আছে নেক্সট আমাক এখন এল্টো ক'ব এখন হৈ গ'ল 13 ৰ হয় অ। 245 2,45,000 টকা 245 2,45,000 টকাত এখন এল্টো আপোনাকে লৈ যাব পাৰিব কাগজ পাতি কৰি দিম ওকে নেক্সট এখন ক'ব ব্ৰেজা আপোনাৰ 2021 অ। VXI মডেল হয় অ। ফাৰ্ষ্ট অনাৰ হয় পুছ বুটাম ষ্টাৰ্ট অ। ইয়াৰ দাম আছে 750 750 ওকে ঠিক আছে নেক্সট আকৌ পাইছো আমি এল্টো দেখি মাথা ঘূৰাই যাব ইমান এল্টো ৰাখিছে অ। আপুনি ইমান এল্টো ৰাখি থৈছে যে কিয় এলটো বহুত মানে কালেকচন মোৰ ইয়াত আছে এল্টো আৰু থাকিব না কাস্টমাৰ মানে কি এই স্কুটি বাইকত বিচাৰে যে সেফটিৰ কাৰণে সেই এলটো খুব লৈ যায় মোৰ পৰা ঠিক আছে নেক্সট এখন এল্টোৰ দাম কিমান কৈছিলে আপুনি আৰু এখনৰ দাম আছে আপোনাৰ 250 2,50,000 টকাত এখন এল্টো পাই যাব অ। নেক্সট আমাক এখন ক'ব এইখন হৈ গ'ল ভাৰ্না 15 মডেল হয় অ। 435 4,35,000 1.6 প্ৰডিক প্ৰডিক ন অ। ওকে এখন ক'ব ইমান 20 ধুনীয়া নতুন গাড়ী যে এখন কেটেন কালি আহিছে কালি আহিছে কেটেন অল্টো কেটেন VXI কিমান চনৰ এখন আপোনাৰ 20 মডেল হয় 20 এইখন চক এবাৰ ইন্টেৰিয়ৰটো নতুন হৈ আছে একদম নতুন হয় এয়াৰ বেগ আছে সকলোখিনি পাই যাব ঠিক আছে বহুত ধুনীয়া গাড়ী একদম টায়াৰ চাই দেখাই দিয়ক একদম নতুন হৈ আছে 365 ত পাই যাব এখন 365 অ। 3,65,000 টকা অ। ওকে কন্ডিশন বহুত ভাল ন ভাল ওয়েল মেইনটেইন গাড়ী ওকে ঠিক আছে নেক্সট আমাক এখন ক'ব Celerio ZXI ফাৰ্ষ্ট অনাৰ হয় 17 মডেল হয় 365 365 3,65,000 1 লাখ মান দিলে ওলাই যাব আৰামত ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাকে এখন Celerio ZXI ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট আমাক ক'ব WagonR 18 মডেল হয় ফাৰ্ষ্ট অনাৰ VXI মডেল হয় খুব ভাল কন্ডিশন আছে গাড়ীখন এই গাড়ীখনৰ দাম আছে 385 3,85,000 টকা হয় তাৰপিছত আমি এখন ব্লু কালাৰ পাইছো এখন 16 লাষ্টৰ হয় অল্টো কেটেন VXI 280 2,80,000 টকাত এখন ইমান ধুনীয়া কন্ডিশন ব্লু কালাৰ এল্টো আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট আমি অলপ কমাৰ্চিয়েলৰ ফালে আহো প্ৰথম আমাক ক'ব এখন ডাবল কেবিন কেম্পাৰ ন ডাবল কেবিন কেম্পাৰ হয় ইয়াৰ দাম আছে আপোনাৰ 685 2019 মডেল হয় 2019 ফাইনান্স হ'ব নেখন হৈ যাব আৰামত ওকে 2 লাখ মান দিলে ওলাই যাব আৰামত যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি ইমান ৰেয়াৰ মাৰ্কেটত পাব নাই ডাবল কেবিন কেম্পাৰ আপোনাক ঘৰত লৈ যাব পাৰিব নেক্সট ক'ব 1.3 এক্সট্ৰা ষ্ট্ৰং এখন 20 মডেল হয় ইয়াৰ দাম আছে 650 ঠিক আছে নেক্সট আমি পাইছো আকৌ এখন বলৰ পিকআপ এটো আপোনাৰ 780 আহিব আপোনাৰ 2020 মডেল 4x4 পিকআপ এখন ওকে ঠিক আছে নেক্সট পাইছো আমি বলৰ পিকআপ 1.7 এখন এক্সট্ৰা লং হয় 2022 মডেল হয় ইয়াৰ দাম আছে 850 ফাইনান্স হৈ যাব 2 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.7 2 লাখ দিয়ক লৈ যাওক 2 লাখ দি পেলাই আপোনাকে এখন ফাইনান্স কৰি এইকেইটা লৈ যাব পাৰিব চাওক কি ধুনীয়া কমাৰ্চিয়েলত চাওক এতিয়া আমি অলপ এসি গল কি পেট্ৰল আছে নে পেট্ৰল ডিজেল দুটাই আছে দুটাই মাল্টিপুল ৰাখি দিছো ওকে প্ৰথমটো কি ক'ব পেট্ৰল নে ডিজেল কোনোবাই পেট্ৰল বিচাৰিব কোনোবাই ডিজেল বিচাৰিব এই কাৰণে ৰাখি দিছো এটো পেট্ৰল নে ডিজেল এটো ডিজেল ওকে ইয়াৰ দাম আছে 330 3,30,000 টকা ডিজেল ওকে নেক্সট পেট্ৰল এখন 365 ঠিক আছে মোৰ ভিডিও চাইলে কম মানে কমিব আমাৰ ভিডিও চাইটো আগত কমাই দিছো বহুত কাস্টমাৰক আৰু কমাই গাড়ী যি অকল লৈছে আজিলৈকে কোনো কমপ্লেইন নাই তোমাক ফোন কৰিছে নেকি কেতিয়াবা নাই কেতিয়াও এটো কমপ্লেইন নাপায় আৰু আমাৰ কাগজ উইদিন 5 ডেজ 3 ডেজৰ ভিতৰত আমি ট্ৰান্সফাৰ কৰি দিও ওকে সেম ডে ডেলিভাৰি কৰিব না সেম ডে দি আছো আমি দি আছো ওকে ঠিক আছে নেক্সট ক'ব Honda Jazz 2018 ৰ হয় ফাৰ্ষ্ট অনাৰ হয় টপ মডেলটো হয় কেৱল ইয়াৰ দাম আছে 490 4,90,000 টকা ওকে নেক্সট আমি আকৌ পাইছো 800 আপোনাৰ 2014 ৰ মডেল হয় 185 অনলি 18,000 ৰানিং জেনুইন একদম জেনুইন ডিলাৰ হিসি চেক কৰিলে পাৰিব ওকে অনলি 18,000 গাড়ীখন এবাৰ ভিউটো দেখাই দিয়া মাৰুতি কাৰ আপোনাকে দেখা পাইছে টায়াৰ ৰুম চিগান আছে টায়াৰ চাক কি ধুনীয়া হৈছে কোনোবাই যদি বিচাৰি আছে হিল এৰিয়াত চলাবলৈ তেন্তে আহক এমডি কাৰত ইন্টাৰটো চাক কি ধুনীয়া হৈছে এখন কিমানত দি আছে 185 অনলি 18,000 চলিছে অনলি 18,000 আপোনাকে গম পাইছে ইঞ্জিন কেনেকুৱা হৈ আছে আহক এবাৰ যোগাযোগ কৰক এমডি কাৰত নেক্সট এখন ক'ব 2013 মডেল হয়
ইয়াৰ দাম আছে 275 2,75,000 টকাত ৱেগনাৰ দাম দেখোন VXI 3 লাখৰ তলতে পাই আছে চব দি দিছো ওকে এবাৰ দি দিব মানে দি দিছো খালি লৈ যাওক গাড়ী খালি চলাব লাগে হা। নিব লাগে বাৰিষা আহি আছে হা। সোনকালে নিব লাগে বিহু আহি আছে হা। কালি পৰহিলে ঈদ আহি আছে হা। নিব লাগে হা। নেক্সট ক'ব ইকো আপোনাৰ ইকো 2021 মডেল AC হয় ইয়াৰ দাম আছে 485 ঠিক আছে নেক্সট আকৌ পাইছো ৱেগনাৰ আপোনাৰ 2019 লাষ্টৰ 1200 cc হয় ইয়াৰ দাম আছে 465 4,65,000 টকা নেক্সট পাইছো আমি চেন্ট্ৰ এখন 75 অনলি 75 দি দিম ওকে 75,000 ত এখন লৈ যাব পাৰিব চেন্ট্ৰ চাই লওক নেক্সট এখন ক'ব এখন অল্টো LXI ইয়াৰ দাম আছে 165 ঠিক 1,65,000 টকাত এখন এল্টো আপোনাকে লৈ যাব পাৰিব সব পাব AC পাৱাৰ ষ্টিং চব পাব নেক্সট আমাক এখন ইকো ক'ব ইকো 21 মডেল 7 সিটাৰ হয় ইয়াৰ দাম আছে 490 হয় 4,90,000 টকাত এখন ইকো 1.5 লাখ মান দিলে ওলাই যাব আৰামত ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট ক'ব লিভা ইটিওছ লিভা ডিজেলৰ 255 2,55,000 টকাত এখন ইটিওছ লিভা আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ এখন অল্টো কেটেন বহুত ধুনীয়া লাগি আছে গাড়ীখন 2018 হয় বহুত ধুনীয়া হৈছে বহুত এসেসৰিজ বহুত বস্তু লাগি আছে ওকে 18 হয় 285 দি দিম ইমান ধুনীয়া ফুল এসেসৰিজ লোডেড 2,85,000 টকাত এখন এল্টো আপোনাকে লৈ যাব পাৰিব VXI মডেল ইন্টেৰিয়ৰটো দেখাই দিছো চাই ঠিক আছে ক'ব সুমো গ'ল 2018 হয় ইয়াৰ দাম আছে 450 4,50,000 ওকে ঠিক আছে নেক্সট এখন ক'ব এখন খুব ভাল কন্ডিশনৰ আছে মাৰুতি কাৰ ইয়াৰ দাম আছে 90 ইউৰো 2 ইঞ্জিন হয় 90,000 টকাত এখন মাৰুতি কাৰ আপোনাকে লৈ যাব পাৰিব ইউৰো 2 ইঞ্জিন ন ইনক্লুডিং অল পেপাৰছ ঢাকি দিছিলে কিয় নাই বহুত মানে কালাৰটো মানে বহুত মৰম লগা কালাৰ ধুলি বালি পৰিব বুলি ঢাকি মেলি থৈছো ওকে ঠিক আছে স্কৰপিঅ S11 চোৱা S11 ব্লেকত বহুত ডিমান্ড আছে 2020 লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ হয় 41,000 ৰানিং আছে জেনুইন অন ডিলাৰ হিচি চাই ল'ব পাৰিব আপুনি এখন 1450 দি দিম 14,50,000 চাই ল'ব ভিউটো এবাৰ দেখাই দিম ওকে এবাৰ ফ্ৰন্ট ভিউ দেখাই দিও চাই লওক ঠিক আছে নেক্সট এখন ক'ব এখন আপোনাৰ 2019 ৰ ZLX বলেৰো ইয়াৰ দাম আছে 670 ZLX ওকে ঠিক আছে 300 টপ মডেলটো হয় অনলি 12,000 ৰানিং হৈছে অনলি 12,000 এখন 750 ওকে ঠিক আছে এখন 2 লাখ মান দিলে ওলাব আৰামত ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন 300 ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ টাটা টিয়াগো হয় এখন টিয়াগো 450 দাম আছে 20 মডেল হয় ওকে ঠিক আছে নেক্সট এখন ক'ব এখন জিপসি হয় দুখন আছে একচুয়ালি হোয়াইট আৰু গ্ৰীনত জোৰা মই দি দিম জোৰা 11 লাখত দি দিম 11 লাখত জোৰা হয় ওকে মানে 550 গৈ ওকে কোনবা সিঙ্গেল হলটো ল'ব পাৰিব এখন চাই লওক ওকে এটা বটল গ্ৰীন আৰু এটা হোয়াইট কালাৰ ন ওকে ঠিক আছে নেক্সট আমাক এখন ক'ব 20 মডেল আপোনাৰ ওমিনি ভ্যান ইয়াৰ দাম আছে 320 বহুত ধুনীয়া হৈছে গাড়ী চাই লওক নতুন ধুনীয়া কন্ডিশন এটো ফাইনান্স হ'ব কিমান দিলে অলপ এটো তো অলপ বেছি দিবলৈ যাম 150 ওলাই যাব ওকে 1.5 লাখ টকা দি আপোনাকে এখন ওমনি ভ্যান ঘৰত লৈ যাব পাৰিব বা কি ধুনীয়া এখন বলেৰো ভাল লাগিছে গাড়ীখন 2020 মডেল 20 মডেল বিচৰ SLX ইয়াৰ দাম আছে 750 ওকে এখন ক'ব এখন পিছে আজি সেল হৈ গৈছে আজি লৈ যোৱা কথা আছে ঠিক আছে নেক্সট এখন ক'ব এখন 22 লাষ্টৰ হয় V6 অপচনেল 22,000 ৰানিং ফাৰ্ষ্ট ওনাৰ হয় 950 দাম আছে 950 ওকে এখন 2 লাখ মান দিলে ওলাই যাব 2.5 ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে বাটাৰফ্লাই লগত থকা 2.5 লাখ টকা দি এখন লৈ যাব পাৰিব বলেৰো V6 অপচনেলটো বাকিখিনি ফাইনান্স হৈ যাব আমি নেক্সট এমডি কাৰৰ যোন অফিস তাত আহিছো আৰু দেখা পাইছে আপোনালোকে এমডি কাৰ্স আৰু এটো আমাৰ এই ক্লাব ৰোডৰ ফালে যোৱা ৰাস্তাটো আৰু এইপিনে আপোনাৰ দেখা পাইছে গৰালি এটো ৰাস্তা দি আপোনালোকে সোমাই আহি লেফট সাইডে পাব এমডি কাৰ্স তে প্ৰথম আমাক ইকোখন ক'ব ইকো 2022 মডেল AC মডেল হয় অনলি 15,000 রানিং ইয়াৰ দাম আছে 535 535 ওকে নেক্সট এখন ক'ব এখন আছে ব্ৰেজা আপোনাৰ ডিজেল ভাৰ্সন হয় অটোমেটিক হয় অনলি 42,000 রানিং ইয়াৰ দাম আছে 695 ঠিক আছে
এখন অল্টো VXI খন হয় 2022 মডেল 6000 চলিছে মাত্ৰ 6000 only only 6000 only 6000 ইয়াৰ দাম 435 435 খুব ধুনীয়া আছে ওয়েল মেইনটেইন আছে গাড়ী চাই only 6টা পলিথিন যোৱাই নাই ওকে সব দেখাই দিয়ক সব এই পলিথিন যোৱাই নাই সব কি ধুনীয়া কন্ডিশন ঠিক আছে স্পেয়াৰ ইউজ কৰা নাই স্পেয়াৰ আনটাচ ন আনটাচ ঠিক আছে নেক্সট আমাক এখন ক'ব এখন জুহাৰ ৰেজিষ্ট্ৰেচনৰ হয় সুইফট হেজব্ৰেক খন হয় VXI 2023 মডেল হয় ইয়াৰ দাম আছে 685 ঠিক আছে এই গাড়ীবিলাক দেখোন যিমান গাড়ী দেখিলে সব ধুনীয়াকৈ ঢাকি ৰাখে দেখোন ঢাকি ৰাখো ৰ'দ পৰিলে বেয়া হৈ যাব কালাৰ ডিসকালাৰ হ'ব ভালকৈ ৰাখো যত্ন ৰাখো গাড়ীবিলাক ওকে এখন 22 মডেল এক্সপ্ৰেছো VXI হয় আপোনাৰ ডাবল এয়াৰবেগ আছে ইয়াৰ দাম আছে 480 হয় ঠিক আছে বাইকো আছে ন বাইক আছে হিমালয়ান হয় এখন ক'ব অনলি 3500 ৰানিং কিলোমিটাৰ ইয়াৰ দাম আছে 210 2,10,000 ঠিক আছে আৰু গাড়ী একদম নতুন হৈ আছে এসেসৰিজ বহুত লাগি আছে ঠিক আছে একেবাৰে ফাৰ্ষ্ট অনাৰ হয় এখনটো বহুত ডিমান্ডেবল বাইক হয় হ্যাঁ ঠিক আছে 210 কৈছো আৰু নেগোচিয়েবল হৈ যাব ঠিক আছে নেক্সট এখন ক'ব i20 এইখন i20 আছে আপোনাৰ 2019 ৰ হয় 8টা অপচনাল আপোনাৰ পুশ বুটাম ষ্টাৰ্ট আছে ইয়াৰ দাম আছে 590 ওকে এখন গাড়ী পাইছো এখন 5 বহুত নতুন লাগি আছে একদম নতুন 23 মডেল হয় ফাৰ্ষ্ট অনাৰ হয় অনলি 7000 ৰানিং only 7000 ৰানিং ইয়াৰ দামটো আছে 660 ওকে 2 লাখ মান দিলে আৰামছে ওলাই যাব 150 ওলাই যাব ওকে যদি প্ৰফাইল আছে 1.5 লাখ টকা দি ইমান ধুনীয়া টাটা পাঞ্চ আপোনাৰ ঘৰত লৈ যাব পাৰিব 23 মডেল হয় 23 মডেল only 7000 ৰানিং ন ওকে নেক্সট আমাক ইংলিশখন ক'ব ইংলিশ আপোনাৰ 18 ৰ মডেল 19000 ৰানিং ইয়াৰ দাম আছে 470 ওকে ঠিক আছে ধুনীয়া হৈছে গাড়ীখন দেখক বহুত ধুনীয়া হৈ আছে ন ঠিক আছে তাৰপিছত আৰু কিবা গাড়ী আছে আপোনাৰ বাহিৰত আছে বাহিৰত আমি ৱাচিঙত বহুত গাড়ী দিয়া আছে এইখিনি আজি দেখুৱাব নোৱাৰিম আৰু ঈদৰ আগত আশা কৰো যিমান পাৰো আমি নতুন কালেকচন আপোনাৰ চেনেলৰ যোগেদি আমি দিবলৈ চেষ্টা কৰিম ঠিক আছে এইখিনি ক'বলৈ আছে স্ক্ৰীন নাম্বাৰ দিয়া আছে আপোনালোকে আহক আৰু নতুন ষ্টক কাইলৈ আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅটো ভাল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তাতে আৰু এটা কথা কওঁ বহুতে সুধি থাকে মানে ভিডিঅটো চাইও কয় যে ক'ত লাগিছে গুৱাহাটীত লাগিছে নি কয় গুৱাহাটীত আছে নি ডিলাৰটো বা নগাঁৱত আছে নি এটো একচুয়ালি মানুহে এড্ৰেছটো কৈ দিও এড্ৰেছটো মই আকৌ সেইকাৰণে ৰাইজক ক'ব বিচাৰো যোৰহাট সদৰ তিনিআলি নিয়াৰ টুকলে এমডি কাৰ্ছ ওকে যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅটো ভাল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই